আজি ভোগালী বিহুৰ উৰুকা, কিন্তু মোৰ মনত পৰিছে এষাৰি আমাৰ কথালৈ যে আদাক দেখি উঠিল গা, কেতুৰিয়েও বোলে মুখ খা। আপোনালোকে বুজি পাইছে চাগে মই কি সংক্ৰান্তত কৈছো। আপোনালোকে জানে যে কংগ্ৰেছ দলে নিৰ্বাচন সমাগত বুলিয়েই নহয়, কংগ্ৰেছ দলে এখন যিখন ইস্তাহাৰ প্ৰস্তুত কৰিব সেইখন আমি জনতাৰ ইস্তাহাৰ, পিপলছ মেনিফেষ্টো হিচাপে প্ৰস্তুত কৰিবৰ কাৰণে যোৱা কেইবামাহো ধৰি পেলাই বৰ প্ৰণালীগতভাৱে আমি আগবাঢ়িছোঁ। বিশেষকৈ আমি অসমৰ ৩৫খন জিলাৰ পাহাৰে ভৈয়ামে, সৰ্বানন্দ সোণোৱালদেউৰ ভাষাৰে পাহাৰে ভৈয়ামে বৰাক ব্ৰহ্মপুত্ৰ সকলোতে আমি আমাৰ শীৰ্ষ নেতৃত্ব কংগ্ৰেছৰ আমি 5টা গোটত ভাগ হৈ পেলাই বিভক্ত হৈ এই 5টা গোটে যোৱা 6 ডিচেম্বৰৰ পৰা বিভিন্ন অঞ্চললৈ আমি গৈছিলোঁ আৰু বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্ম, ভাষা, বিভিন্ন লোকক বা অসমৰ সামাজিক দিশত, সাংস্কৃতিক দিশত, অৰ্থনৈতিক দিশত বা ইভেন ৰাজনৈতিক দিশতো যিসকলে নিজৰ পৰিচয় সত্তাৰ কাৰণে অসমত হয়তো তেওঁলোকে সংগ্ৰাম কৰি আহিছে, তেনে গোটৰ লগতো, তেনে গ্ৰুপৰ লগতো আমি কথা বতৰা পাতিবৰ কাৰণে আমি বিভিন্ন ধৰণেৰে প্ৰচেষ্টা চলাই আহিছোঁ। আৰু অৱশেষত গৈ আমাৰ এই যিটো গোটেই পৰিক্ৰমাটো গুৱাহাটীত যোৱাকালি আমি সমাপ্ত কৰিলোঁ। এই সমস্ত প্ৰক্ৰিয়াটোত আপোনালোকে নিশ্চয় জানে, আৰু মই ইস্তাহাৰ কমিটিৰ অধ্যক্ষ হিচাপে এই কথাই ক'ব খুজিছোঁ যে আমি বিভিন্ন জাতি, জনগোষ্ঠী, সম্প্ৰদায়, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক বা ৰাজনৈতিক বিভিন্ন প্ৰকাৰে ফিল্ডত তেওঁলোকৰ ক্ষেত্ৰত জড়িত থকা, অসমৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত অৱদান আগবঢ়াই থকা ব্যৱসায় বাণিজ্য, এনে গোট, এনে সংস্থা, তাৰোপৰি আমি ব্যক্তিগতভাৱেও ভালেমান সদাশয় ব্যক্তি আমি লগ পালোঁ। তেওঁলোকে বিভিন্ন ধৰণৰ পৰামৰ্শ দিছে। আমি গোটেই প্ৰক্ৰিয়াটোত আমি কিবা ডাঙৰ মিটিং কৰি ভাষণ দিয়া নাই, আমি সকলোৰে কথা শুনিছোঁ আৰু অতি নিষ্ঠাৰে সৈতে ৰাইজে, অসমৰ ৰাইজে যিখিনি কথা আমাক কৈছে, অসমৰ ৰাইজে যিখিনি কথা বিচাৰিছে কংগ্ৰেছ দলৰ পৰা, সেইবিলাক আমি বৰ নিষ্ঠাৰে সৈতে সংগ্ৰহ কৰিছোঁ। আমি কেতিয়াও অৱজ্ঞা কৰা নাই আৰু সেইবিলাক খুব প্ৰণালীগতভাৱে মই কৈছোঁৱেই যে ডিজিটেল ফৰ্মতে হওক বা আমি খুব ইনপুট তেওঁলোকৰ বেলেগ বেলেগ যিবিলাক কথা কৈছে সেইবিলাক আমি লিপিবদ্ধ কৰি আমি এতিয়া গুৱাহাটীত আহি উপস্থিত হৈছোঁ আৰু সেইবিলাকৰ সব খৰচি মাৰি মানুহৰ কথাবিলাক বিশ্লেষণ কৰি যাতে এই সামূহিকভাৱে অসমৰ ৰাইজৰ আশা আকাংক্ষা আৰু সপোনক আমি যাতে আমাৰ যিখন আমি ইস্তাহাৰ প্ৰস্তুত কৰিম তাত যাতে প্ৰতিফলন ঘটে তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এই কাম, গোটেই কাম কৰোঁতে আমি এটা বৰ প্ৰণালীগতভাৱে গৈছিলোঁ। আপোনালোকে জানেই আমি 5টা গোটত ভাগ হৈ পেলাই আমাৰ যিসকল প্ৰত্যেকটো গোটত আছিলে, নেতৃত্ব লৈছিলে আমাৰ শীৰ্ষ নেতৃত্বই, শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া, শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া, শ্ৰী ভূপেন বৰা ডাঙৰীয়া, শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া, শ্ৰী ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দলৰ বিভিন্ন জাতি, জনগোষ্ঠী বা আমাৰ একেবাৰে জ্যেষ্ঠ যিসকল লোক আছে কংগ্ৰেছ দলত, তেওঁলোকক লগত লৈ এই গোটবিলাক গৈছিলে। আৰু তাৰ কাৰণে আমি 5টা গোটত যেতিয়া গৈছোঁ, একোখন সৰু বাছত আমি গৈছিলোঁ। লগতে আমি অলপ লামলকতো কঢ়িয়াই লৈ যাওঁ।
আকাংক্ষা বাকচ বুলি কওঁ আমি, এনেকৈ আপোনালোকে দেখিছে সেই সৰু সৰু বাকচ আমি ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ, এনেকৈ আমি গোটেই পৰিক্ৰমাটো কৰিলোঁ। আৰু বাকচবিলাক আহি আছে, গোটেইবিলাক আহি পোৱাহি নাই, আমাৰ বেলেগ বেলেগ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আছে। আমি সেইবিলাক, কাৰণ বহুত বাকচ, সেইবিলাক আমি লৈ আহিম গুৱাহাটীলৈ। আৰু ইতিমধ্যে যিবিলাক আমি ডিজিটেল ফৰ্মত পাইছোঁ, সেইবিলাক গোটেইবিলাক আমাৰ এটা অফিচ কৰি পেলাই আমাৰ এদল যুৱক যুৱতীয়ে বৰ প্ৰণালীগতভাৱে গোটেইবিলাক বিশ্লেষণ কৰি সেইবিলাক যাতে আমি প্ৰতিফলন কৰিব পাৰোঁ আমাৰ ইস্তাহাৰ, সেইকাৰণে আমি গোটেই প্ৰক্ৰিয়াটোত কাম কৰিছোঁ। মই আৰম্ভণিতে আপোনালোকক ক'লোঁ যে আদাক দেখি উঠিল গা, কেতুৰিও বোলে মোকো খা। আপোনালোকে বুজিয়েই পাইছে মই কাৰ কথা কৈছোঁ। হঠাতে পৰহি দিনাখন চাগে, পৰহি আগৰ দিনাখন হঠাতে বিজেপি দলে ঘোষণা কৰিলে বোলে তেওঁলোকেও এনেকুৱা ধৰণৰ জনসাধাৰণৰ আকাংক্ষা তেওঁলোকে শুনিব, শুনি পেলাই সংকল্প ল'ব। মই এই কথাটো ভাল পাইছোঁ এইকাৰণে যে আপোনালোকে জানে যে যেতিয়া ইনফ্লুৱেঞ্চাৰ বুলি এটা কথা আছে নহয় ইংৰাজীত, যে যেতিয়া কোনোবাই কিবা এটা কাম কৰে গুণমুগ্ধসকলে সেইটো নকল কৰে। এতিয়া আমাৰ গুণমুগ্ধ হয়তো তেওঁলোক নহ'বও পাৰে, কিন্তু আমি যি প্ৰক্ৰিয়াৰে, যিটো মেথডলজিত গোটেই কামখিনি আগবঢ়াই লৈ গৈছোঁ, সেই একেখিনি কথাই বিজেপি দলেও বোলে এতিয়া কৰিব। কিন্তু তেওঁলোকতো টকাৰ পাহাৰত বহি থাকে, চিণ্ডিকেটৰ ধন সোপা সোপে তেওঁলোকলৈ আহে। গতিকে আমাৰ দৰে নিষ্কিন দল নহয় তেওঁলোকে এটা বৃহৎ পৰিসৰত কৰিব বুলি আমি গম পাইছোঁ। উদাহৰণস্বৰূপে আমি আমাৰ 5টা টিমত সৰু সৰু 5খন বাছ দিছিলোঁ, তেওঁলোকে বোলে 70খন বাছ পঠিয়াব, আৰু তাকো একেবাৰে বিলাসী গাড়ী। তেওঁলোকে পাৰিব, তেওঁলোকৰ সেইটো আছে। তেওঁলোকে বোলে 70খন গাড়ী পিয়াপি দি পেলাই, একেই আৰু 69 আৰু মই ক'বলৈ ভাল কাৰণে 70 বুলি কৈছোঁ, 69 69 তাৰমানে 69খন বাছ তেওঁলোকে ইতিমধ্যেই কৰিছে। এইবিলাকত ভালকে তেওঁলোকে ব্ৰেণ্ডিঙো কৰিব বুলি গম পাইছোঁ। তাৰপিছতে আমি যিটো বাকচ যেনেকৈ বনাইছিলোঁ, মোৰ ৰুমত আছে, চোৱাচোন বাকচ এটা লৈ আহাচোন, মোৰ ৰুমতে আছে, আপোনালোকে দেখিছে। তেনেকুৱা বাকচ তেওঁলোকে বোলে একেবাৰে শ এনেকৈ বনাবলৈ অৰ্ডাৰ দিছে, ভাল কথা। আৰু তাৰোপৰি আমি যেনেকৈ ডিজিটেল ফৰ্মত যেনেকৈ বিভিন্ন মানুহৰ যিবিলাক ছাজেশ্যন সেইবিলাক আমি গ্ৰহণ কৰিছোঁ, তেওঁলোকেও ডিজিটেল ফৰ্মত কৰিম বুলি কৈছে এটলিষ্ট। আৰু সকলোতে আমি দেখিছোঁ যে আমি যিটো প্ৰক্ৰিয়া কৰিছোঁ সেই একেটা প্ৰক্ৰিয়া তেওঁলোকে কৰিব খুজিছে। আৰু সেই কথাটো আমি ভাল পাইছোঁ। অন্ততঃ হাইঠা মাটিত পৰিলে, হাইঠা মাটিত পৰিছে এইটোৱেই, ইয়াতে থোৱা আপোনালোকে দেখিছে। এইবিলাক এইটো আমি আকাংক্ষা বাকচ বুলি কওঁ, সৰু বাকচ, একেবাৰে পাতল। ইয়াত ৰাইজে এনেকৈ আমি য'ত বজাৰলৈ গৈছোঁ, বাছ আস্থানলৈ গৈছোঁ, বেলেগ বেলেগ কল কাৰখানালৈ গৈছোঁ, চাহ বাগিচাত গৈছোঁ, শ্ৰমিকৰ ঘৰলৈ গৈছোঁ, কেতিয়াবা আমি কথাবিলাক বুজাই দিয়াৰ পিছত তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰি পেলাই তেওঁলোকে এখন কাগজত, আমাৰ ভলণ্টিয়াৰসকলে সহায় কৰি দিয়ে, বহুতে এনেকৈ লিখা মেলাত লিখি পেলাই এনেকৈ বাকচত ভৰাই দিয়ে। সেইবিলাক আমাৰ কাৰণে অত্যন্ত মূল্যৱান, কাৰণ এইটো জনতাৰ যিটো ইস্তাহাৰ, হয়তো আমি চব কথা আমাৰ ইস্তাহাৰত সন্নিৱিষ্ট কৰিব নোৱাৰোঁ, কাৰণ ইমান আহিছে। কিন্তু আমি যোৱা গোটেই প্ৰক্ৰিয়াটোত মই অফিচত গুৱাহাটীত আহি পেলাই গন্তি কৰি দেখিলোঁ প্ৰায় 1000 আমাৰ দল, সংগঠন, গোট, আনকি ব্যক্তিগত মানুহ বা বেলেগ বেলেগ ধৰণে আমি গোটেইবিলাক আমি পাইছোঁ গোটেই অসমতে। 1000 মানে মই আনুষ্ঠানিকভাৱে যিখিনি আলাপ আলোচনা এইবিলাকৰ কথা কৈছোঁ। যিয়ে নহওক লাগিলে এইটো আজি বিজেপি দলে কৰিছে, আৰু তেওঁলোকে আৰম্ভ কৰা নাই, কৰিব বোলে। এইটো খুব ভাল কথা, কাৰণ আগতে তেওঁলোকে বহুত কথা বহুত লিপিবদ্ধ কৰিছে। মোৰ মনতেই পৰে যে এইখন তেওঁলোকে
আসাম ভিজন ডকুমেণ্ট কৰিছিলে 2016 চনত আপোনালোকে জানেই 10 বছৰীয়া ভিজন ডকুমেণ্ট আৰু এইখন ভিজন ডকুমেণ্ট কৰোঁতে তেওঁলোকে এনেধৰণে জনতাৰ কথা শুনিছিল না মই নাজানো মোৰ মনত নপৰে কৈছে যদি ভাল কথা কিন্তু আজি হঠাতে তেওঁলোকে সাধাৰণ মানুহলৈ মনত পৰিছে তেওঁলোকৰ সাধাৰণ মানুহৰ ওচৰলৈ যাব বুলি কৈছে আৰু ঠিক যেন কংগ্ৰেছ দলৰ লগত প্ৰতিযোগিতা কৰি তেওঁলোকে আৰু বহল পৰিসৰত তেওঁলোকে কৰিব আৰু সেই কথাবিলাক আমি শুনিছোঁ কিন্তু মই দুটা কথাই কম এই 10 বছৰীয়া যিটো ভিজন আমি ইস্তাহাৰ বুলি কওঁ তেওঁলোকে ভিজন ডকুমেণ্ট বুলি কৈছে এতিয়া কৰিব যে সংকল্প তেওঁলোকে আমি কৈছোঁ যে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ তেওঁলোকে কৈছে আকাংক্ষা ৰাইজৰ সংকল্প বিজেপিৰ তাৰমানে ৰাইজৰ আকাংক্ষা তেওঁলোকে আমি যেনেকৈ এইটো আকাংক্ষা বাকচ বুলি কৈছিলোঁ আকাংক্ষা তেওঁলোকে চাগে সন্নিৱিষ্ট কৰিব এনেধৰণৰ সৈতে আৰু তাৰপিছত তেওঁলোকে সংকল্প ল'ব কিন্তু এই সংকল্প তেওঁলোকে আগতেও লৈছিলে 2016 চনত আৰু আমি এই গোটেইবিলাক চালোঁ এতিয়া সেইকাৰণে এতিয়া আমি ক'ব খুজিছোঁ যে এই ভিজন ডকুমেণ্ট তেওঁলোকে যিবিলাক লৈছিলে তাৰ কোনো মানেই নাই কাৰণ তেওঁলোকে এটা এইবিলাক সাধাৰণতে কিয় কৰা হয় এইবিলাক পাথেয় হিচাপে ল'ব লাগে এটা ৰাজনৈতিক দলে ৰোড মেপ হিচাপে সেই ৰোড মেপ কৰোঁতে তেওঁলোকে ক'ৰবাত কিবা অসুবিধা হ'ব পাৰে ইমপ্লিমেণ্টেশ্যনত কিন্তু সেইবিলাক যাতে পূৰণ কৰে সেইটোৱেতো ভিজন ডকুমেণ্ট বা ইস্তাহাৰ এতিয়া সেইকাৰণে আমি ক'ব খুজিছোঁ বিজেপিৰ লক্ষ্যভ্ৰষ্ট ভিজন ডকুমেণ্ট এইখন ইয়াত এনে কিছুমান গুৰুত্বপূৰ্ণ কথা তেওঁলোকে কৰিছিলে যিবিলাক সম্পূৰ্ণভাৱে তেওঁলোকে ওলোটা খৰ মাৰিছে মই বাকী কথাবিলাকলৈ নাহোঁৱেই আজি অসমৰ মানুহৰ কাৰণে এই যে তেওঁলোকে যিটো সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰিবলৈ গৈ পেলাই এসময়ত তেওঁলোকে যিবিলাক কথা গ্ৰহণ কৰিছিলে সেই গোটেই কথাবিলাকে তেওঁলোকে নাইকিয়া কৰি পেলালে এইখন ভিজন ডকুমেণ্ট কৰোঁতে 2016 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী নাছিলে মানে ইয়াৰ পিছতে হৈছে তেওঁলোকৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে অসমৰ গোটেই জনজীৱনক এটা গত লগাবৰ কাৰণে যিবিলাক ইয়াত ৰাজনীতি হয় মানুহৰ মনত অনুবৰতে ভয় দেখুৱাই পেলাই অনুবৰতে এটা শংকাৰ পৰিৱেশ কৰি পেলাই আমাৰ মানুহবিলাকক যি ধৰণেৰে গোটেই মানুহবিলাকক বন্দী কৰি ৰাখে সেইবিলাকৰ সমাধান কৰিবৰ বাবে আপোনালোকে জানে যে অল আছাম ষ্টুডেণ্টছ ইউনিয়ন আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰ তৰুণ গগৈ ডাঙৰীয়াৰ শাসনকালত ত্ৰিপাক্ষিক বৈঠকৰ পিছত আমি NRC-খন কৰিব খুজিছিলোঁ আৰু এই NRC-খনৰ মূল উদ্দেশ্য হ'ল যে অসম চুক্তিক ৰূপায়ণ কৰাটো আৰু এই NRC গোটেই বস্তুটো সকলোৱে গ্ৰহণ কৰিলে এতিয়া ইয়াত তেওঁলোকে মই ভিজন ডকুমেণ্টতে ক'ব খুজিছোঁ মই পঢ়িটো তবত মানিছোঁ এতিয়া বহুত দিনৰ মূৰত পঢ়িছোঁ যে ইমপ্লিমেণ্টিং দ্য আছাম একৰ্ড ইন লেটাৰ এণ্ড স্পিৰিট তেওঁলোকে 2016 চনত ক'লে যে কনষ্টিটিউশ্যনেল লেজিছলেটিভ ছ'চিয়েল এণ্ড কালচাৰেল ছেফগাৰ্ড এজ পাৰ দ্য ক্লজ 6 অৱ আছাম একৰ্ড আৰু বহুত কথা কৈছে তেওঁলোকে কিন্তু এই যিটো কথা তেওঁলোকে ইমান এই এনেকুৱা ভিজন ডকুমেণ্টত ক'লে সেইবিলাকতো সম্পূৰ্ণৰূপে ওলোটা খৰ মাৰিলে তেওঁলোকে এতিয়া আছাম একৰ্ডখনেই তেওঁলোকে আত্মাটোৱেই মাৰি পেলালে প্ৰত্যেকটো ৰাজনৈতিক দল অল আছাম ষ্টুডেণ্টছ ইউনিয়নৰ দৰে যিসকলে আন্দোলন কৰিছিলে সকলোৱে একেলগে বহি এই আছাম একৰ্ডখন কৰিলে কিন্তু এতিয়া আছাম একৰ্ডখনৰ গোটেই সম্পূৰ্ণভাৱে তেওঁলোকে প্ৰত্যাখ্যান কৰি ওলোটা খৰ মাৰি কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে মানুহক বিভক্ত কৰি বিভাজন কৰি বৈষম্য কৰি বীজ বাষ্প ছটিয়াই তেওঁলোকে অসমখনক আগুৱাই লৈ যাব খুজিছে যিটো আমি কেতিয়াও সাধাৰণ অসমৰ মানুহে সেইটো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে
আৰু ক্লজ 6ৰ কথাটোতো আপোনালোকে জানেই এসময়ত আমাৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্লজ 6ৰ সম্পৰ্কত জাষ্টিছ বিপ্লৱ শৰ্মাৰ ৰিপৰ্টৰ পোৱাৰ আগতে বৰ ডাঙৰ ডাঙৰ কথা কৈছিলে যে আমি দাড়ি কমা আনকি অসমৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীজনা কৈছিলে একেবাৰে সংসদৰ মজিয়াত যে আমি দাড়ি কমা সলনি নোহোৱাকৈ গোটেইখিনি আমি ইমপ্লিমেণ্ট কৰিম কিন্তু সবকে বুদ্ধু বনাই এনেকুৱা ধৰণৰ তেওঁলোকৰ আচলতে তেওঁলোকৰ যিটো মনোভাৱ যে সকলোকে তেওঁলোকে এনেধৰণেৰে সৈতে ঠগি পেলাই প্ৰতাৰণা কৰি তেওঁলোকে কৰিব খুজিছে গতিকে এতিয়া তেওঁলোকে কি ভিজন ডকুমেণ্ট কৰিব কি সংকল্প ল'ব এই বিষয়ে আমাৰ জনা আছে আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তো আমি সবেই জানো আমি কংগ্ৰেছৰ দিনত আমাক লজ্জিত কৰি 3টা বৃহৎ কেলেংকাৰী হৈছিলে আপোনালোকে জানে আৰু এই 3টা কেলেংকাৰীৰ মহানায়ক হিচাপে বিজেপিৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে চিহ্নিত কৰিছিলে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনাক এইবিলাক মই কোৱা কথা নহয় এইটো কংগ্ৰেছৰ কথা নহয় তেওঁলোকে কৈছে সেই পুস্তিকাখন আমাৰ লগত আছে কিন্তু যেই এই মুখ্যমন্ত্ৰীজনাৰ ইডি আহিলে CBI আহিলে বেলেগ বেলেগ আহিলে তাৰপিছতে তেওঁ গোটেইবিলাক ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ বিজেপি দলত যোগদান কৰিলে আৰু তেওঁ ধোৱা তুলসী পাত হৈ পৰিলে মানে যিটো কোৱা হয় বিজেপি ৱাশ্বিং মেচিনত সোমালে ইফালে সোমালে সেইফালৰ পৰা একেবাৰে বিশুদ্ধ এজন লোক হৈ ওলাই আহিলে যাক বিজেপিয়ে গ্ৰহণ কৰিলে এতিয়া সেইজন ব্যক্তিয়ে আমি বৰ আমোদ পাইছো যে সেইজন ব্যক্তিয়ে এতিয়া সিদিনাখন কৈছে যে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে দুৰ্নীতি হৈছিলে এতিয়া তেওঁৰ সময়তে হোৱা নাই দুৰ্নীতি মানে সৰ্বানন্দ সোণোৱাল দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী আছিলে চাকৰি বিক্ৰী কৰিছিলে আৰু তেওঁ একেবাৰে ধোৱা তুলসী পাত একেবাৰে সাত্বিক এনেকুৱা এজন মানুহ যিজনে মানে যেন দেৱপুৰুষে তেওঁ গতিকে এইবিলাক কৌতুকজনক এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বক্তব্য মুখ্যমন্ত্ৰীজনে দিয়ে কিন্তু আমি দাবী জনাইছো কংগ্ৰেছ দলৰ পৰা যে আজি অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যিটো তেওঁলোকে সিন্ডিকেট ইকনমিটো ইনষ্টিটিউচনেলাইজ কৰি পেলাই চেন্ট্ৰেলাইজ কৰি পেলাই বছৰি এতিয়া আমাৰ যিটো আমি কংগ্ৰেছ দলে যিটো হিচাপ কৰিছিলো 12,000 কোটি টকাৰ তেওঁলোকে টকা সংগ্ৰহ কৰে নগদ টকা আৰু এইবিলাক আমাৰ ৰাজ্যৰ ইয়াৰ পৰা টেক্স এই টকা যিটো সংগ্ৰহ কৰে কিবা বোলে GST হওক কিবা বোলে অইন টেক্স হওক ভ্যাট হওক সেইবিলাকৰ আমাৰ ৰাজ্য চৰকাৰৰ যিটো ভঁৰাল অৰ্থ যিটো আমাৰ ভঁৰালটো টনকিয়াল হ'বৰ কাৰণে এইবিলাক নাপায় এইবিলাক খুপা খুপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ যায় পীযুষ হাজৰিকাদেৱে গোটেইখিনি তদাৰক কৰে আৰু সেইবিলাক কৰি পেলাই 12,000 কোটি টকা এনেধৰণে তেওঁলোকে শোষণ কৰে এভাৰেজ গড় হিচাপে চাৰিওফালে সিন্ডিকেটৰ ইকনমি তেওঁলোকৰ আৰু তাৰ বিপৰীতে আপোনালোকে গমেই পাইছে যে এটা সময়ত 2016 চনত যেতিয়া অসমৰ মুখ্যমন্ত্ৰীজন বিত্তমন্ত্ৰী হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল আমাৰ এতিয়াও মনত পৰে যে অসম বিধানসভাৰ মজিয়াত যেতিয়া তেওঁ বাজেট দিবলৈ গৈছিলে বিত্তমন্ত্ৰী হিচাপে অপজিশনত বিৰোধী পক্ষত বহি আছিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আৰু তৰুণ গগৈ ডাঙৰীয়াক এতিয়াৰ মুখ্যমন্ত্ৰীজনে এনেকৈ আঙুলি জোকাৰি বিভিন্ন প্ৰকাৰে অশালীন কথা কৈ পেলাই তেওঁ দোষাৰোপ কৰিছিলে বোলে তৰুণ গগৈ ডাঙৰীয়াই 10,000 কোটি টকা আগৰ চৰকাৰৰ দিনত ঋণ গ্ৰহণ কৰিছিলে অসমে সেইখিনি বুজা দি গৈছে এতিয়া সেইজন মানুহে যিটো ঋণং কৃত্তা ঘৃতং পিবেদ বুলি কোৱা হয় যে খুপা খুপে কেৱল অসমৰ যিমানবিলাক আমাৰ বণ্ড আছে যিটো কংগ্ৰেছ চৰকাৰৰ দিনত আমি বণ্ডবিলাক কিনিছিলোঁ তেনেকৈ আমাৰ ফিক্সড ডিপজিট থাকে সেইবিলাক ভঙাইছে
ৰিজাৰ্ভ বেংকৰ FRBM যিটো কংগ্ৰেছৰ দিনত এটা বৰ সুদৃঢ় ভেটি এটা সৃষ্টি কৰি গৈছিলে, সেইবিলাক ভাঙি পেলাই প্ৰতিমাহে 1000 কোটি টকাকে লৈছে। আৰু লৈ পেলাই এতিয়া আমাৰ হিচাপ মতে ইণ্টাৰেষ্ট এলিমেণ্ট লৈ পেলাই, কাৰণ আমি এই ডেট ছাৰ্ভিচিং কৰিব লাগে। যিবিলাক টকা লৈছে কৰ্ণাটকৰ লগত তুলনা কৰে, কৰ্ণাটকৰ লগত কেনেকৈ ষ্টেট হ'ব? আমাৰ প্ৰডাক্টিভ ইকনমিৰ যিটো বেছ, সেই বেছটো আমাৰ অসমত নাই, আমাৰ লাওলোৱা অৱস্থা। সেইকাৰণে কৈছোঁ ঋণং কৃত্তা ঘৃতং পিবেত, মানে গাত অৱস্থা নাই, কাৰণ গাৰ অৱস্থা এনেকুৱা কৰি দিলে। প্ৰডাক্টিভ ইকনমিটো তেওঁলোকে কৰা নাই, তেওঁলোকে কেৱল নিৰ্বাচনী বৈতৰণি পাবৰ কাৰণে এনেকুৱা ধৰণৰ এই ইলেকশ্যনৰ আগতে বিভিন্ন ধৰণৰ আঁচনি লৈ পেলাই মানুহৰ বিভিন্ন ধৰণে তেওঁলোকে উপঢৌকন দি পেলাই ইলেকশ্যন জিকিব খুজিছে। যিয়ে নহওক লাগিলে, গতিকে অসমৰ মানুহে এইবিলাক সকলো অনুধাৱন কৰি আছে। কেৱল আমি কংগ্ৰেছ দলৰ পৰা অতি আন্তৰিকতাৰে সৈতে আমি আগবাঢ়ি যাব খুজিছোঁ। অসমৰ মানুহৰ আস্থা আদায় কৰি আমি সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ, আৰু আমি আশা কৰিছোঁ যে 2026 বিধানসভা নিৰ্বাচনত আমি আমাৰ সমগোত্ৰীয় আৰু মনে মিলা আঞ্চলিক দলেই হওক, সৰ্বভাৰতীয় ৰাজনৈতিক দলেই হওক, আমি একেলগে মিলি পেলাই যাতে আমাৰ ভোট বিভাজন কৰি পেলাই যাতে বিজেপিয়ে আকৌ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে, তাৰ কাৰণে আমি এই সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ। মই এই বছৰৰ আৰম্ভণিতে আজি উৰুকাৰ দিনাখন আপোনালোকক এই কথা বেকত কৰিছোঁ, আৰু অসমৰ ৰাইজৰ প্ৰতি আমি কংগ্ৰেছ দলৰ ফালৰ পৰা এই ভোগালীতে সকলোকে সম্ভাষণ জনাইছোঁ আৰু আবেদন জনাইছোঁ যাতে কংগ্ৰেছ দলৰ এই যি সংগ্ৰাম, এই সংগ্ৰামত আমি যাতে ৰাইজৰ অকুণ্ঠ সমৰ্থন পাওঁ। এইখিনি কথা কৈয়ে আপোনালোককো আজি ভোগালীৰ বিহুৰ এই প্ৰাকখনত আপোনালোকক সকলোকে সম্ভাষণ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আৰু এইখিনি কথাই মই আপোনালোকক ক'বৰ কাৰণে আজি মোৰ সতীৰ্থসকলৰ সৈতে ইয়াত উপস্থিত হৈছোঁ। বহুত বহুত ধন্যবাদ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে মই অতি আনন্দৰে সৈতে তাৰ উত্তৰ দিম। আচলতে মই কথাটো বুজাই দিছোঁ, আমাৰ ওচৰলৈ আপোনাৰ ওচৰলৈ হ'ব যেতিয়া বহুত মানুহ আহে, গ্ৰুপত মানুহ আহিলে আমি কেতিয়াবা গম নাপাওঁ যে কোনোবা এজন চোৰ আহিছে, কোনোবা এজন ডকাইত আহিছে, কোনোবা এজন হিষ্ট্ৰী চিটাৰ আহিছে। আমাৰ সভাপতিৰ ক্ষেত্ৰতো সেইটো হৈছে, কাৰণ মই তেওঁক সুধিলোঁ, কাৰণ এই ইমদাদুল বোলা মানুহজনক মইতো নাজানিছিলোঁ। নগাঁৱৰ পুলিচে চাৰ্জশ্বিট দিছে, আৰু তেওঁ যিখন গাড়ীত পঞ্চায়ত নিৰ্বাচনত মই আৰু মোৰ লগত আমাৰ মাননীয় বিধায়িকা শিৱামণি বৰা গৈছিলে, আপোনালোকে জানে যে মুখত ক'লা কাপোৰ বান্ধি পেলাই মোৰ ওপৰত আক্ৰমণ হৈছিলে। প্ৰথমপি সাৰি আহিলোঁ, গোটেইখন গাড়ী চুচুৰমুই কৰিলে, আৰু পিছত নগাঁও পুলিচে গোটেইবিলাক বিচাৰি পেলাই এই মানুহজনক জেললৈ পঠিয়ালে, চাৰ্জশ্বিটো দিলে বোলে। তেওঁ জেলৰ পৰা অলপতে ওলাই আহিছে হেৰি লৈ পেলাই বেইলত, কিন্তু সেই মানুহজনক আমাৰ কোনোবাই, আমাৰতো আস্থাই আৰু কেনেকুৱা কেতিয়াবা অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া আমাৰ মানুহ আমাৰ দলতো নোহোৱা নহয়। গতিকে তেনেকুৱা চাগে লৈ গ'ল গৌৰৱ গগৈৰ ওচৰলৈ। তেওঁ জানি খুব দুখ পাইছে মই যেতিয়া কথাটো আঙুলিয়াই দিলোঁ। গতিকে সেইটো আমাৰ ক্ষেত্ৰতো হ'ব পাৰে, আমিতো নাজানো কোন। আৰু মইতো সঁচা কথা ক'বলৈ গ'লে ইমদাদুল বোলা মানুহজন যদি মোৰ ওচৰলৈ আহে মই চিনিয়ে নাপাম তেওঁ। তেনেকুৱা ধৰণৰ এটা ঘটনা নিশ্চয় হৈছে। নহয়, কথাটো হ'ল এইটো হৈছে, যেতিয়া এজন দায়িত্বশীল দলত যোগদান কৰি, বিশেষকৈ অলপ যদি নেতা পৰ্যায়ৰ লোকে যিকোনো কথাই বৰ দায়িত্বশীলতাৰে কথা ক'ব লাগে। এই ভদ্ৰলোকজন যিজন জইন কৰিলে, মই বৰ ভালকৈ চিনি নাপাওঁ, তেওঁ আমাৰ অবাঞ্ছিত কথা কৈছে। হয়তো তাৰ অৱশ্যে এটা তেওঁ যিটো ক'ব বিচাৰিছিলে হয়তো ভালকৈ তেওঁ বুজাই পেলাই ক'ব পৰা নাই, হয়তো এনেকুৱাও হ'ব পাৰে।
কিন্তু তেওঁ দুখ প্ৰকাশ কৰিছে, ক্ষমা বিচাৰিছে আৰু আমাৰ দলৰ নেতৃত্বক কৈছে যে এনেকুৱা ভুল আৰু তেওঁ কেতিয়াও নকৰে। কিন্তু মানুহৰতো কেতিয়াবা জানে হস্তিৰো পিছলৈ পাওঁ বুলি কয় নহয়, সজ্জনৰ বুৰে নাও। গতিকে মুখৰ পৰা কেতিয়াবা আমাৰ এনেকুৱা ধৰণৰ কথা ওলাই যায়, অবাঞ্ছিত কথা, সেইবিলাক তেওঁ বুজি পাইছে। আৰু সেই কথাটো যে তেওঁ আচলতে ভবা নাই বা সেই কথাটোতে তেওঁ কেতিয়াও তেনেধৰণে কোৱা নাই বা ভবামতে কোৱা নাই, সেই কথাটো তেওঁ স্পষ্টীকৰণ দিছে আৰু আমি সেইটো গ্ৰহণ কৰিছো। একদম আপোনাৰ লগত একদম একমত। সংবেদনশীল কথা কোৱাত বিশেষকৈ ৰাজনীতিবিদসকলে খুব জুখি মাখি ক'ব লাগে আৰু কেতিয়াবা জুখি মাখি নোকোৱাৰ কাৰণে আপোনালোকেও এনেকে পাকঘৰণি লগাই দিয়ে যে এই কথাবিলাক হয়তো তাৰ এটা ওলটা মিনিং দি দিয়ে। গতিকে ফলত এইবিলাক সেইটো আমাৰ দলে ঠিক কৰিব, কিন্তু আমাৰ দলে এইটো স্পষ্টীকৰণ দিছে যে তেওঁ কোৱা কথাবিলাক কংগ্ৰেছৰ ভাষ্য নহয়। আমি এটা কথা মই কৰিব খুজিছো, আপুনি সুধিলে কাৰণে কৈছো, আমি কংগ্ৰেছ দলে কেৱল দোষাৰোপ কৰিয়ে বিজেপি দলক গালি পাৰিয়ে আমি কেতিয়াও নাথাকো। আপোনালোকে গম পাব যে আমি এখন ইকনমিক এজেণ্ডা আমি প্ৰস্তুত কৰিছো আৰু আমাৰ মডেলটো কি হ'ব, ইকনমিক এটা সুস্পষ্টভাৱে এটা মডেল আমি দাঙি ধৰিম আৰু সেইটো অনাগত দিনবিলাকত নিৰ্বাচনৰ আগতে আমি অসমৰ ৰাইজৰ আগত দাঙি ধৰিম যে আমাৰ মডেলটো কি হ'ব, আমি কেনেকে জব ক্ৰিয়েশ্যন কৰিম, আমি কেনেকে এমপ্লয়মেণ্ট ক্ৰিয়েশ্যন কৰিম আৰু কেনেকে অসমৰ অৰ্থ ব্যৱস্থাক এনেকে ফাঁকি ফুকা চিণ্ডিকেট ইকনমি নকৰি পেলাই নগদ টকাৰ যিটো ইনষ্টিটিউচনেলাইজেশ্যন হৈছে সেইটো নিৰ্মূল কৰি যিবিলাক সোপাসোপে দুৰ্নীতি হৈছে চাৰিওফালে সেইবিলাক নিৰ্মূল কৰি আমি সঁচা অৰ্থত অসমক এখন প্ৰগতিশীল ৰাজ্য কৰিবৰ বাবে আমি এখন ইকনমিক এজেণ্ডা প্ৰস্তুত কৰিছো। মই ক'লোৱে সেইখিনি। আমি খুব নিয়াৰিকে আমাৰ এটা অফিচ আছে, আমি অকল বাদ দি নাই, প্ৰত্যেকটো বস্তুৱে আমি খুব আন্তৰিকতাৰ সৈতে প্ৰচেছিং কৰিছো আৰু কৰি পেলাই আমি এটা মেথডলজি লৈ পেলাই আমি সেইবিলাক সব বস্তুটো ক'ব পৰা নাযায়, অসংখ্য ধৰণৰ আহিছে, শাক ভাত খোৱা কথাও আহিছে, কিন্তু আমি অসমখনক আগুৱাই লৈ যাবৰ কাৰণে জনতাৰ যিটো আশা আকাংক্ষা সেইখিনিক প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিম। বহুত বহুত ধন্যবাদ। মই মোৰ সতীৰ্থসকলৰ লগত একেলগে, আপোনালোকতো আজি উৰুকা লৰালৰি কৰিছে, আমিও এই ঘৰা-ঘৰি যাম, আমাৰ বেদও যাব, চবেই যাব ঘৰলৈ। গতিকে একাপ চাহ খাবৰ বাবে মই অনুৰোধ জনাইছো আপোনালোকক। বহুত বহুত ধন্যবাদ। আহক। Any Times 24/7. Your news, your voice.